নমস্কাৰ স্বাগতম ইয়া হৈছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ বিকাশৰ সম্ভাৰলৈ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত বিকাশৰ বাবে এটা পক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ মাজুলীলৈ 825 কোটি টকাৰ উপহাৰ ৰাজ্য চৰকাৰৰ মাজুলীত উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ জিলাখনৰ প্ৰায় 15টাকৈ আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে মাজুলীৰ চেলেক অঞ্চলত শুভাৰম্ভ আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠান সোৱণশিৰি আৰু লুইতৰ বুকুত হ'ব দুখন দলং দুখনৰ বাবে ধাৰ্য হৈছে 694 কোটি অসম মালা আঁচনিৰ অধীনত হ'ব এই দলং দুখন ভূমি পূজনৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এখন যেতিয়া জিলা হয় তাত উদ্যোগীকৰণ আহে ব্যৱসায় হয় কিন্তু মাজুলীক প্ৰাকৃতিকভাৱে আমি এটা নদী দ্বীপ আছিলোঁ আৰু মাজুলীৰ আটাইতকৈ যিটো শক্তি সেইটো হ'ল মাজুলীৰ সাৰুৱা মাটি আজি আমাৰ ইয়াত বানপানী আহে গৰাখহনীয়া আহে এই দুখ আৰু দুৰ্দশাৰ মাজতো আমাৰ মাজুলীখন সদায় সাৰুৱা হৈ আছে আৰু আমি ইয়াত সাৰুৱা ভূমিত বিভিন্ন প্ৰকাৰৰ খেতি আৰু অৰ্থনৈতিক উৎপাদনৰ কাম আমি কৰিব পাৰোঁ যোৱা 1.5 বছৰত আমাৰ চৰকাৰখনে কৃষক ৰাইজক সহায় কৰিবৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে প্ৰথম আমাৰ যিটো ডাঙৰ কাম আছিল সেইটো হ'ল যে আমাৰ কৃষকসকলে লাহে লাহে ধান উৎপাদন কৰাটো বাদ দিছিল কাৰণ ধান যেতিয়া আমি উৎপাদন কৰোঁ তাৰ নিম্নতম সমৰ্থিত মূল্য নোপোৱা বাবে আমাৰ মনত হতাশাৰ সৃষ্টি হয় আৰু লাহে লাহে আমি খেতি কৰা বা ধান কৰা আমি বাদ দি দিওঁ আৰু বহুত ধাননি পথাৰ চাহ খেতিলৈ ৰূপান্তৰিত হৈছে বা বহুত ধাননি পথাৰ চন পৰিও যোৱাৰ আৰম্ভ হৈছিলে যোৱাবাৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি মই অনুৰোধ কৰিছিলোঁ যে ভাৰতৰ বিভিন্ন ৰাজ্যত যেনেকৈ ধান ক্ৰয় হয় আমাৰ অসমৰ কৃষকৰ পৰাও ধান ক্ৰয় কৰিব লাগে সাধাৰণতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়াৰ পিছত আৰু আমাৰ চৰকাৰে গুদাম মিল আদি লাহে লাহে কৰি যোৱাৰ পিছত আজি আমাৰ ধান ক্ৰয় কৰাৰ বাবে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে দৰঙৰ খাৰুপেটীয়াৰ মহম্মদ আলী উচ্চ মাধ্যমিক বিদ্যালয়ত অগ্নিকাণ্ড জুজ্জাহগল বিদ্যালয় গৃহ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে পাছত নিৰ্বাপন কৰে জুই প্ৰধান শিক্ষকৰ কোঠালিৰ সৈতে আন 3টা কোঠালিৰ ভিতৰৰ সা সামগ্ৰী জুইত সম্পূৰ্ণৰূপে জাহ যায় এয়া হৈছে খবৰ দৰঙৰ খাৰুপেটীয়াৰ মহম্মদ আলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ য'ত অগ্নিকাণ্ড সংঘটিত হ'ল জুজ্জাহগল বিদ্যালয় গৃহ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপন কৰে জুই প্ৰধান শিক্ষকৰ কোঠালিৰ সৈতে আন 3টা কোঠালিৰ ভিতৰৰ সা সামগ্ৰী জুইত সম্পূৰ্ণৰূপে জাহ যায় ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব আন্তৰ্জাতিক হিন্দু পৰিষদৰ মুৰব্বী প্ৰবীণ ভাই টোগাৰিয়া আজমলৰ ঘৰত উচ্ছেদ চলাই তেওঁক বাংলাদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে প্ৰবীণ ভাই টোগাৰিয়াই লগতে আজমলক তবলিগ জামাতৰ লোক আখ্যা দিলে আন্তৰ্জাতিক হিন্দু পৰিষদৰ মুৰব্বীগৰাকীয়ে সমান্তৰালভাৱে আজমলে মা কামাখ্যাক অপমান কৰাৰো অভিযোগ প্ৰবীণ ভাই টোগাৰিয়াৰ আনহাতে অসমত বসবাস কৰা কোনো হিন্দু অসমীয়া তথা বাঙালী লোক ডি ভোটাৰ হ'ব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আন্তৰ্জাতিক হিন্দু পৰিষদৰ মুৰব্বীগৰাকীৰ बदरुद्दीन अजमल की संपत्ति पर बुलडोजर चलाए और कभी आसाम के बेटे वीर लाचित बर्फुकान ने आसाम की धरती पर से मुगलों को मारकर भगाया था क्योंकि वह मां कामाख्या देवी का अपमान करने मुगल आए थे तो आज कामाख्या देवी के बेटे को अपमान करने वाले अजमल को भी डोंकी घोड़े पर बैठकर बांग्लादेश भेजा जाए हमें चाहिए सुरक्षित आसाम आशा करते हैं कि आसाम के माननीय मुख्यमंत्री
कड़ाई से कानूनी कदम उठाएंगे। अभी गुजरात में जाकर भी हिंदुत्व के बढ़िया बढ़िया भाषण दिए थे, मैंने भी तालियां बजाई थी। तो कम से कम आसाम में लाचित बर्फुकान के कदमों पर चलकर अजमल बदरुद्दीन के घर पर बुलडोजर चलाएंगे, उनको डोंकी पर बैठकर बांग्लादेश भेज देंगे और एंटी लव जिहाद कानून बनाकर एक भी असमिया या बंगाली हिंदू या अन्य हिंदू की बहन बेटियों को लव जिहाद का शिकार हिमंता बिस्वा शर्मा नहीं बनने देंगे, ऐसा मेरा दृढ़ विश्वास है। लव जिहाद के विरुद्ध आवाज़ उठाते रहे हैं और उनके विरुद्ध आवाज़ उठाने का काम हम ही करते रहे हैं, आज भी कर रहे हैं, आगे भी करेंगे। लव जिहाद का भोग एक भी हिंदू की बेटियों को बनने नहीं देंगे। जरूरत पड़ी तो ईंट का जवाब हम पत्थर से देंगे। ইয়াৰ মাজতে প্ৰবীণ ভাই টোকাৰিয়াৰ বিৰুদ্ধে খৰব AIDF। অসমত আহি এনে ৰাজনীতি কৰা বন্ধ কৰক। টোকাৰিয়াই আজমলৰ ওজন কিমান নাজানে। আজমল চাহাবে ঘোঁৰাত উঠি দিল্লী যাব। আজমলৰ ঘৰৰ ৱাল বহু ডাঙৰ, কোনো বুলডোজাৰে কাম নকৰিব। আজমলৰ ঘৰত বিজেপি, মুখ্যমন্ত্ৰীৰ বুলডোজাৰে একো কৰিব নোৱাৰিব বুলি মন্তব্য কৰিমউদ্দিন বৰভূঞাৰ। প্ৰবীণ ভাই টোকাৰিয়াই আজমল চাহাবৰ ৱেইটটো গম নাপায়, তেওঁৰ ৱেইট কিমান এইটো গম নাপায়। সেইকাৰণে তেওঁ কৈছে গাধাৰ পিঠিত বহি তেওঁক বহাই তেওঁক বাংলাদেশত খেদিব লাগে। মই কৈ আছোঁ প্ৰবীণ টোকাৰিয়াজী, অসমৰ ৰাইজে, ধুবুৰীৰ ৰাইজে তেওঁক গুৰাত বহাই দিল্লীহে পঠাব, চিন্তা কৰিব নালাগে। আপুনি ক'ত যাব, আপুনি যাওক তাতে। ইয়াত এই সাম্প্ৰদায়িক মন্তব্য দি লাভ নহ'ব অসমত। থেংক ইউ। বুলডোজাৰ চলাব দিছে তেওঁৰ ঘৰত। বুলডোজাৰ চলাব কথা কৈছে। এইটো উত্তৰ প্ৰদেশ নেকি, এইটো ইউপি নেকি, য'তে ত'তে বুলডোজাৰ চলাব? আজমলৰ ঘৰৰ দেৱালখন ইমানেই ডাঙৰ, অসমত এনেকুৱা বুলডোজাৰ নাই। তেওঁৰ ঘৰৰ ৱালত লগাবলৈ এনেকৈ বুলডোজাৰ আজিলৈকে কত নাই, বুজিছে না নাই? আজমল যেনেকৈ ৱেইট থাকে মানুহ, তেওঁৰ ঘৰৰ ৱালো ইমানেই ডাঙৰ, ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কোনো বুলডোজাৰেই কাম নাহিব। ৰাইজে দেখি আছে তিনিবাৰৰ এজন এমপিক এনেকুৱা বেয়াকে মন্তব্য দিছে। বিশ্ব হিন্দু পৰিষদ, বজৰং দল, RSS, বিজেপি পুৱা চাহ খোৱাৰ পিছত ৰাতি দিনাৰলৈকে আজমল চাহাবক কেনেকৈ শেষ কৰিব পাৰে, আজমল চাহাবক কেনেকৈ ধ্বংস কৰিব পাৰে, সেইটো লৈ ৰাইজ আমাৰ লগত আছে। ইনশাআল্লাহ আজমল চাহাবৰ উত্থানহে হ'ব। প্ৰবীণ টোকাৰিয়াই ইয়াত আহি একো কৰিব নোৱাৰে। এবাৰ শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। CAAৰ বিৰুদ্ধে আছুৰ সমদল উলিওৱাৰ সময়তে আৰক্ষীৰে সংঘাত প্ৰতিবাদকাৰীৰ। শিৱসাগৰত আছু কৰ্মী আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ হতাহতি। খবৰ শিৱসাগৰৰ, য'ত আছু আৰু নিৰাপত্তাৰক্ষীৰ হতাহতি লাগিল। CAAৰ বিৰুদ্ধে আছুৱে সমদল উলিয়াইছিল, সেই সময়তে নিৰাপত্তাৰক্ষীয়ে বাধা দিলে আৰু তাতেই সংঘাতৰ সূত্ৰপাত হয়। দৃশ্য কিছু দেখিছে আপোনালোকে টিভিৰ পৰ্দাত। এনেধৰণেই সংঘাতৰ সৃষ্টি হৈছিল শিৱসাগৰত আছু আৰু আৰক্ষীৰ মাজত। প্ৰতিবেদন আছে আমাৰ সাংবাদিক প্ৰদীপৰ, আগবঢ়াই লৈছোঁ। আজি শিৱসাগৰ জিলাত কলা দিৱস পালন কৰিছে, কাৰণ 2019 চনত আজিৰ দিনটোতে এই কা গৃহীত কৰিছিলে, যাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। আজি দৌলমুখ চাৰিআলিত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰোঁতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া দেখিছে নিউজ 18ৰ দৰ্শকসকলে, এয়া আৰক্ষী নিৰাপত্তাৰক্ষীৰ হতাহতি সৃষ্টি হৈছে শিৱসাগৰ দৌলমুখ চাৰিআলিত। এই পৰিৱেশ আছু আৰু এয়া আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে, কাৰণ তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমদল উলিয়াইছিলে আৰু সেই সময়তে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মই এয়া দেখিছে আছু কৰ্মী আৰু আৰক্ষীয়ে এক সংঘাত সৃষ্টি হৈছে সদৌ ইয়াৰ শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰিৱেশ। মই ভাষ্য ল'বলৈ চেষ্টা কৰিম ইয়াৰ মাজতে। কি ক'ব 2019 চনৰ আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰে আইনখন আনি অসমৰ ভাষা সংস্কৃতি পৰিচয়ৰ অস্তিত্ব বিপন্ন কৰিব খুজিছিল। আজি 3 বছৰ হৈছে আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই নেচৰ আহ্বানত সদৌখন ছাত্ৰসন্থাই ঘোষণা কৰা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আহিছোঁ। CRPF আৰু আৰক্ষীৰ ইয়াত দাদাগিৰি, এই দাদাগিৰি সহ্য কৰা নহ'ব। এই
কথা স্পষ্টভাৱে আমি জনাই দিছোঁ আৰু আমি ক'লা পতাকা উৰুৱাই আমি প্ৰতিবাদ কৰিছোঁ। এই জাতি ধ্বংসী ৰেখা আমি নামানো আৰু নামানো। কি ক'ব আৰক্ষীয়ে প্ৰতিবাদ বাধা প্ৰদান কৰিছে? আজি এই বিশেষ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই কলা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি তেওঁলোকে জোৰ জলম কৰি পেলাই অসমীয়াৰ খিলঞ্জীয়া মানুহৰ ওপৰত যি তেওঁলোকে বিপদ ঘটাব গৈছে এই কথাটো আমি দীৰ্ঘ বিৰোধিতা কৰিছোঁ। আজি এই কলা দিনটো 2019 চনৰ 11 ডিচেম্বৰটো আজি কলা দিৱস হিচাপে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছোঁ আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰিবলৈ আহোঁতে পুলিচ প্ৰশাসন আৰু CRPF বাহিনীয়ে আমাৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিব লাগিছে এই কোনো কাৰণত মানি লোৱা নহ'ব। যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নহ'ব তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি জাতিৰ কথা চিন্তা কৰি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত আমি সংগ্ৰাম আগবঢ়াই নিবৰ কাৰণে সদায় পক্ক হৈ আছোঁ। হয়, এয়া মই দেখুৱাইছোঁ শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰিৱেশ। এয়া যথেষ্ট সংখ্যক আৰক্ষী আৰু ইয়াত CRPF তথা নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ইতিমধ্যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইদৰে শিৱসাগৰ দলমুখ চাৰিআলিত কিন্তু আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে। আৰু বাতৰিখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম। জাতিধ্বংসী কা আইন সংসদত গৃহীত হোৱা দিনটো আজি ক'লা দিন হিচাপে পালন কৰে অসম জাতীয় পৰিষদে। আজিৰ দিনটো অসম জাতীয় পৰিষদে প্ৰতাৰণা দিৱস হিচাপে পালন কৰে। পুৱা 10 বজাৰ পৰা সচলৰ ধৰ্ণাস্থলীত দিনৰ 12 বজালৈ দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। প্ৰতিবাদীসকলে হাতে হাতে ক'লা পতাকা লৈ বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদীস্থলীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে। সুপ্ৰিম কোৰ্টত এই আইন বাতিল কৰিব লাগিব। তাৰ লগে লগে প্ৰতিবাদো আমি অব্যাহত ধাৰাবাহিকভাৱে ৰাখিব লাগিব, ৰাজনৈতিকভাৱে চলিব লাগিব। কাৰণ আইনখন কোনে বনাইছে? চৰকাৰে বনাইছে, জনপ্ৰতিনিধিয়ে যিসকলক নিৰ্বাচন কৰিছে তেওঁলোকে সংখ্যা আছে কাৰণে জোৰ কৰি এটা অন্যায় কৰি জাপি দিছে। কথাটো বুজি পাব লাগিব। অসমৰ মানুহৰ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা গভীৰতা দিল্লীয়ে যদি উপলব্ধি নকৰে, আমাক যদি অসমীয়া জাতিটোক নিশেষ কৰিব খুজিছে, শেষ কৰি ভাষা সংস্কৃতি ৰাজনৈতিক অধিকাৰ নিশেষ কৰাৰ ষড়যন্ত্ৰত যদি দিল্লী লিপ্ত হয় তেতিয়াহ'লে অসমৰ মানুহে কেতিয়াও আমি নিজকে ভাৰতবৰ্ষৰ অংগ বুলি ভাবিবলৈ মানুহে কুণ্ঠাবোধ কৰিব। কাৰণ আমি অন্যায় সন্মুখীন হৈছোঁ। দেখা পাইছে যে 71 চনলৈকে অতিৰিক্ত বিদেশী বোজা অসমৰ জনগণে গ্ৰহণ কৰিছে। তাৰ পিছতো আৰু অসমৰ প্ৰতি অন্যায় কিয়? যি সময়ত ৰাজস্থানত পাকিস্তানৰ পৰা অহা 10,000 বিদেশীক তেওঁলোকে ল'বলৈ তেওঁলোক সাজু নহয়, আৰু যদি ভাল পায় বিদেশীৰ বোজা ল'বলৈ তেওঁলোক যদি আগ্ৰহী, গুজৰাটত লওক। প্ৰধানমন্ত্ৰীয়ে অসমৰ বিদেশী 71 চনৰ পিছত অহা বিদেশী হিচাপ কৰি গুজৰাটত নি তাত নাগৰিকত্ব দিয়াৰ সাহস দেখুৱাওক, দম দেখুৱাওক। তেতিয়াহে 56 ইঞ্চিৰ বুকু আছে বুলি আমি ক'ম। আৰু অসমৰ মুখ্যমন্ত্ৰীও নিজকে যথেষ্ট শক্তিশালী আৰু কাৰ্যদক্ষ বুলি কয়। মুখ্যমন্ত্ৰী যদি সাহস আছে, প্ৰধানমন্ত্ৰীক তেওঁ পতিয়ন যোৱাওক যে অসমৰ বিদেশীৰ বোজা গুজৰাটে ল'ব লাগিব। নিশা পুৰণিগুদামৰ পাৰঘাটত ভয়ংকৰ অগ্নিকাণ্ড। হঠাৎ দপদপকৈ জ্বলি উঠিল এখন ৰখাই থোৱা ট্ৰাক। দীৰ্ঘদিন ধৰি এডোখৰ মুকলি ঠাইত ৰখাই থোৱা আছিল সেই ট্ৰাকখন। কথম্পি প্ৰাণ ৰক্ষা। ট্ৰাকখনৰ ভিতৰত শুই থকা নৈশ চকীদাৰ কমলেশ যাদৱৰ। ট্ৰাকখন নন্দিনী প্ৰাইভেট লিমিটেডৰ কামত নিয়োজিত আছিল। ট্ৰাকখনত থকা কেইবা লাখ টকাৰ যন্ত্ৰাংশ জুইত ভস্মীভূত হয়। পুৰণিগুদাম আৰক্ষীৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলত পৰ্যটকৰ বাহনলৈ চোচাললে এশিঙীয়া কৰে। বহিৰাজ্যৰ পৰা এটি পৰ্যটকৰ দল আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চললৈ। জিপচিৰে পৰ্যটকৰ দলটিয়ে দৰ্শন কৰিছিল বুঢ়া পাহাৰ বনাঞ্চল। হঠাৎ এটা গড়ে জিপচি বাহনখনলৈ চোচালৈ খেদি আহে। জিপচি চালক আৰু বনৰক্ষীৰ তৎপৰতাত কথম্পি ৰক্ষা পৰে বহিৰাজ্যৰ এই পৰ্যটকৰ দলটিয়ে। নাগপুৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভা। আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন। নাগপুৰত 6খন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
মেট্ৰ' ৰেলত উঠি এপাক ফুৰে নাগপুৰ চহৰ মেট্ৰ' ৰেলত ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে নৰেন্দ্ৰ মোদীয়ে ৭৫,০০০ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে ইয়াৰ খবৰ নাগপুৰৰ য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভা সম্বোধন কৰে আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে নাগপুৰত ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে মেট্ৰ' ৰেলত উঠি এপাক ফুৰে নাগপুৰ চহৰ মেট্ৰ' ৰেলত ছাত্ৰ ছাত্ৰীৰ সৈতেও বাৰ্তালাপ কৰে তেওঁ ৭৫,০০০ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে साथ ही सम्मान चिन्ह प्रधानमंत्री जी से करती हूं হাতুৰত ৰেকৰ্ড কৰিবলৈ সাজু ৪৬ বছৰ ঊৰ্ধৰ প্ৰতিমা দেৱী কলিতাৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সাঁতুৰি অভিলেখ গঢ়াৰ চেষ্টা প্ৰতিমা দেৱী কলিতাৰ সৰুসজাইৰ সাঁতোৰ ষ্টেডিয়ামত পুৱা ৬ বজাৰ পৰা সাঁতুৰি আছে প্ৰতিমা দেৱী কলিতা পূৰ্বতেও বহুকেইটা অভিলেখ আছে প্ৰতিমা দেৱী কলিতাৰ নামত প্ৰতিমা দেৱী কলিতাক উৎসাহিত কৰিবলৈ সৰুসজাইলৈ আহিছে কেইবাগৰাকীও সাঁতোৰবিদ ৰাতিপুৱা ৬টা বজা ঠিক আগে আমি পালোহি তেওঁ ৬টা বজাতে একজেক্টলি নামিছে আৰু ১২ ঘণ্টীয়া যে নন ষ্টপ ছুইমিং কৰিব আৰু এইটো ষ্টেট ৰেকৰ্ডটো হ'বই তাৰোপৰি নেশ্যনেল ৰেকৰ্ড হোৱাৰো মানে 100% চান্স আছে এই কেটেগৰীটো নাই কোনো মেলৰ কেটেগৰীত আছিলে বাবুল গুৰুং আছিলে LB চালি হাজৰিকা আছিলে আৰু এজনী সৰু ছোৱালী আছিলে কস্তুৰী গগৈ বুলি জাহ্নৱী বুলি আছিলে কিন্তু এইটো কেটেগৰীত নন ষ্টপ ছুইমিং পুলত নাছিলে মানে এনেকুৱা এইটো প্ৰথম হ'ব অসমত আজি ৬টা বজাৰ আগতে আহি ইয়াত উপস্থিত হৈছোঁ ৬টা বজাৰ পৰা একজেক্ট ষ্টাৰ্ট হৈছে সেইটো ১২ ঘণ্টীয়া হ'ব গধূলি ৬টা বজাত শেষ হৈ যাব তো চাওক মেমে আজি ৰেকৰ্ডটো ব্ৰেক কৰিব পাৰে নে নাই কাৰণ সেইটো হৈছে আমাৰ নেশ্যনেল লেভেলৰ হৈ আছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড